সোমবাৰে পুৱা 9 বজাৰ পৰা 23 এপ্ৰিললৈকে ডিফুৰ লামডিং পথৰ 5 কিলো স্থিত শ্ৰী সাই বাবাৰ মন্দিৰত শুভাৰম্ভ হৈছে শ্ৰী শিৰডি সাই বাবাৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ। আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণেৰে পবিত্ৰ কলহ যাত্ৰা কৰি পুখুৰীৰ পৰা মন্ত্ৰ উচ্চাৰণেৰে জল সংগ্ৰহ কৰা হয়। ইয়াৰ পিছত ক্ৰমান্বয়ে মণ্ডপ প্ৰৱেশ, গণেশ পূজা, পুণ্যবাসন, নন্দীমুখ শ্ৰদ্ধা, ব্ৰাহ্মণ বৰণ, অগ্নি আহৰণ আৰু অগ্নিস্থাপন, মণ্ডল আৰু দেইতি স্থাপন, মূৰ্তি জল দিৱস, মূৰ্তি আনন্দিবাস গ্ৰহ হোম আৰু সন্ধিয়া আৰতিৰে প্ৰথম দিনৰ কাৰ্যসূচী সম্পন্ন কৰে। ইয়াৰ পিছত 22 আৰু 30 এপ্ৰিলত বিভিন্ন নিত্য পূজা, হোম, মহাপূজা আদিৰে সাই বাবাৰ মন্দিৰত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব। সাংবাদিকৰ সৈতে বাৰ্তালাপ শ্ৰী শিৰডি সাই স্পিৰিচুৱেল ট্ৰাষ্টৰ মেনেজিং ট্ৰাষ্টিং তপন ডেকাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। আমি আজি 1.5 বছৰ আগতে এই মন্দিৰটো ফাউণ্ডেশ্যন ষ্টন লে কৰিছিলোঁ। আজি 1.5 বছৰ মূৰত এই মন্দিৰটো কমপ্লিট হৈ উঠিছে। পূৰা কমপ্লিট হোৱা নাই, 90% হৈ গৈছে। এই মন্দিৰটো এটা ৰাইজৰ কাৰণে বনাইছে। আমি শিৰডি সাই বাবা মন্দিৰ, গণেশ মন্দিৰ, ধনী ঘৰ ইয়াত আছে। আমাৰ কাৰ্যসূচী 20 তাৰিখৰ পৰা 23 তাৰিখলৈ চলিব। তাৰপাছত সকলোৰে কাৰণে দুৱাৰ খোলা থাকিব। ইয়াত হিন্দু, মুছলিম, খ্ৰীষ্টান সকলো ধৰ্মৰ মানুহ আহিব পাৰিব। সকলোৰে কাৰণে দুৱাৰ খোলা আছে। গতিকে আমাৰ ইয়াত তেনেকুৱা হেৰি নাই, একো তেনেকুৱা হেৰি নাই। সকলো ধৰ্মৰ মানুহ আহিব পাৰিব। ইয়াত আহি তেওঁলোকে যিটো আমাৰ আধ্যাত্মিক পৰিৱেশ, সেই পৰিৱেশৰ মাজত তেওঁলোকে ভগৱানক প্ৰাৰ্থনা কৰি তেওঁলোকে সফল জীৱন যাপন কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে। আৰু আমাৰ 20 তাৰিখৰ পৰা যি 23 তাৰিখলৈ কাৰ্যসূচী আছে, সেই বিশেষকৈ 23 তাৰিখৰ কাৰ্যসূচীত মই সকলোকে আপোনালোকৰ যোগেদি সকলোকে আহ্বান জনাইছোঁ, কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যে সকলোৱে ইয়াত আহি অংশগ্ৰহণ কৰিব আৰু ইয়াত সুখ শান্তি তেওঁলোকে লৈ যাব। আজি প্ৰথম দিনা কাৰ্যসূচী ৰাতিপুৱা জলযাত্ৰা কাৰ্যসূচী আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ পাছত আমাৰ যি আধ্যাত্মিক বেদৰ যিখিনি নীতি নিয়ম, সেই নীতি নিয়মৰ মাজেৰে আমাৰ কাৰ্যসূচী চলি থাকিব সন্ধিয়া 7 বজালৈকে। আৰু কালিও তেনেকৈ আমাৰ 7 বজাৰ পৰা নিশা 7 বজালৈকে আমাৰ কাৰ্যসূচী চলিব। 23 তাৰিখেও আমাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব বাবাৰ। সেইদিনাখনো দিনৰ ৰাতিপুৱা 7 বজাৰ পৰা আপোনাৰ সন্ধিয়া 7 বজালৈ কাৰ্যসূচী চলিব। 11:40 বাবাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। ডিফুৰ পৰা তনু মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।